গৰম ভাতৰ লগত এয়া হাঁহৰ মাংস কি যে জুতি খাবলৈ হয়নে এয়া আজি অকমান ভাবিছো হাঁহৰ মাংস বনাম এয়া অকমান হাঁহৰ মাংস আৰু এইবোৰ মছলা হাই ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল মোৰ খবৰো ভাল আজি জুইশালত হাঁহৰ মাংস বনাম বুলি ভাবিছো একেবাৰে সিম্পল পদ্ধতি তথাপি আপোনালোকৰ লগত ৰেচিপিবোৰ শেয়াৰ নকৰিলে মনটো ভাল নালাগে সেই বুলি ভাবিলো আজি এই হাঁহৰ মাংস ৰেচিপিটো শেয়াৰ কৰো একদম সিম্পল ৰেচিপি এয়া মায়ে জুইটো ধৰি দিছে ইমান পাৰ্মানেণ্ট চৌকা নাই আৰু গুৱাহাটীৰ এতিয়াই মেইন চৌকা হয়নে তিনিটা ইটা দি পিনে বনাই লোৱা এয়া মিঠাতেল দিয়া হৈছে আপোনালোকে হাঁহৰ মাংস কেনেকৈ খাই ভাল পায় মই বাৰু সিমান কোমোৰাৰে খাই ভাল নাপাওঁ সেইকাৰণে মই আজি আলুৰে চিম্পুলকৈ বনাম অকণমান শুকানকৈ ঠাণ্ডা এইকেইদিন বহুত পৰিছে হয়নে ঠাণ্ডাৰ এই জুইতাপ লৈ খাব মজা আপোনালোকৰ 5 জানুৱাৰীত কি কৰিলে বা 31st ক'ৰবাত ফুৰিব গ'লনে নাই মোৰ হ'লে ঘৰতে থকা গৈছে আৰু আমাৰ ইয়াত চানমাৰীৰ গ্ৰন্থমেলা চালেনে নাই গ্ৰন্থমেলা হৈ আছে নহয় মই এদিন গৈ আহিলোঁ এই মাংসখিনি ভজা হৈছে তাৰে মই ওপৰত অকণমান আদা নহৰু দি দিছোঁ জুইৰ কাষত বহি বা জুইত বনোৱা চৌকাত বনোৱা খানাবোৰ খাই মাজে মাজে ঠাণ্ডাৰ দিন বিৰাট ভাল লাগে নহয় এয়া মায়ে হাঁহৰ মাংস বনাই দি আছে মা হ'লে নিজে নাখায় ভণ্টি আৰু মোৰ কাৰণে বনাই আছে আজি ভণ্টিয়ে বজাৰ কৰিছে এই জিৰা ধনিয়া দিয়া গৈছে ঘৰতে বনোৱা জিৰা ধনিয়া মানে খুন্দা আৰু খেতি নাই আৰু জিৰা ধনিয়া সেইবোৰ আৰু হালধি নিমখ হালধি এইখিনিয়ে মছলা চিম্পল ৰেচিপি মই মাংসত যি মাংসই নহওক ছাগলী মাংস হওক ব্ৰইলাৰ মাংস হওক আলু লাগিবই মই আলু নোহোৱাকৈ মানে মাংস খাই একেবাৰে বেয়া পাওঁ মায়ে সেইকাৰণে মোৰ কাৰণে এপিচ হ'লেও মাংস দিব মাংস খাওঁ নাখাওঁ পিছৰ কথা কিন্তু মোক মাংসত আলু হ'লে লাগিব আপোনালোকে কোনে কোনে মাংসৰ আলু খাই ভাল পায় নহ'লে বিৰাট খাই ভাল পাওঁ মাংসৰ আলু এনেই বিশেষ আলু খাই ভাল নাপাওঁ কিন্তু মাংসৰ আলু লাগিবই লাগিব কি ধুনীয়া কালাৰ হৈছে হয়নে ইয়াতে যিসকলে কোমোৰা খাই ভাল পায় কোমোৰা দি ল'ব অকণমান পানী দিয়া গৈছে মাৰ হাতত হাঁহৰ মাংস কোনে মাতে হয়নে তাতে আৰু চৌকাত বনোৱা হাঁহৰ মাংস বিহু আহিলে পিঠা বনাবলৈ ষ্টাৰ্ট কৰিছিলে নাই আপোনালোকে মই হ'লে এতিয়ালৈ বনাবলৈ ষ্টাৰ্ট কৰা নাই আৰু লাহে লাহে বনাম আৰু কি বনাওঁ নাজানো আৰু কিবাকিবি বনাম আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম যি বনাম এয়া মোৰ হাঁহৰ মাংসখিনি তেল এৰিব ধৰিছে প্ৰায় ভাজা হৈছে মোৰ ভিডিঅ'বোৰ লাইক আৰু ছাবস্ক্ৰাইব কৰি দিবচোন এয়া হাঁহৰ মাংস কি ধুনীয়া হৈছে চবটো ভাজা হৈছে খাবলৈ তামাম টেষ্টি হৈছে এপিচ খাই চালোঁ বাৰু ধুনীয়া কালাৰ হৈছে
এতিয়া আৰু খোৱাহে কথা আৰু গৰম ভাতৰ সৈতে এয়া মোৰ হাঁহৰ মাংস ৰেডি এতিয়া আৰু খাওঁ আৰু গৰম গৰম ভাতৰ সৈতে এয়া অকণমান পিঁয়াজ লৈ লৈছোঁ আৰু এটা জলকীয়া ভোট জলকীয়া জ্বলাৰ ৰজা ভোট জলকীয়া বাই বাই আজিলৈ আহিছোঁ।